হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোকে নিশ্চয় জানে যে যেতিয়া এনপিএছ যেটো আমাৰ পেনশন আঁচনি সেই এনপিএছ পেনশন আঁচনিৰ অধীনত যেতিয়া কোনো এগৰাকী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে তেতিয়া অৱসৰৰ সময়ত তেখেতৰ যেটো মুঠ জমাধন হয় যেটো ইন্ডিভিজুৱেল কৰ্পাছ হয় সেই কৰ্পাছৰ পৰা 60% তেখেতে উইথড্ৰ কৰিব পাৰে আৰু 40% তেখেতে এনুইটি পাৰচেজ কৰিব লাগে আৰু যাৰ পৰা তেখেতে এটা পেনশন লাভ কৰে এই কথাটো আপোনালোক সকলোৱে নিশ্চয় জানে কিন্তু যদিহে এনেকুৱা এটা সিচুৱেশন আহি যায় যে যিগৰাকী ব্যক্তি পেনশন লাভ কৰি আছিল তেখেতৰ মৃত্যু হ'ল আৰু তেখেতৰ পিছত পেনশন পাবলগীয়া যিগৰাকী নমিনি আছিল তেখেতৰ ওয়াইফ তেখেতৰ মৃত্যু হ'ল তেনেস্থলত সেই ব্যক্তিগৰাকীৰ যেটো মুঠ মানে জমাধনৰ 40% মানে পিএফআৰডি হাতত থাকিব সেই 40% কৰ্পাছটোৰ কি হ'ব সেই টকাখিনি কোনে লাভ কৰিব এতিয়া এইটো ক্ষেত্ৰত দুটা অপচন আছে যদিহে চাকৰি কৰা মানুহগৰাকী আৰু তেখেতৰ পত্নী দুয়োৰে মৃত্যু হয় আনফৰচুনেটলি তেনেহলে যদিহে তেওঁলোকৰ পিতৃ-মাতৃ জীয়াই থাকে তেখেতসকলে সেই টকাটো ল'ব পাৰে নাইবা তেখেতসকলে কি কৰিব পাৰে মানে যেটো আমাৰ এনুইটি অৰ্থাৎ 40% টকাটো হেতু মানে পুনৰ ৰিইনভেষ্ট কৰিব পাৰে যাতে তেওঁলোকে এটা পেনশন লাভ কৰি থাকে কিন্তু যদিহে তেখেতসকলৰ পিতৃ-মাতৃ জীৱিত অৱস্থাত নাথাকে তেনে ক্ষেত্ৰত তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে সেই 40% টকাখিনি যিখিনি আউটষ্টেণ্ডিং এমাউন্ট থাকিব সেই টকাখিনি লাভ কৰিব আৰু যদিহে ল'ৰা-ছোৱালী নাথাকে তেনেস্থলত তেওঁলোকৰ আইনগত উত্তৰাধিকাৰীয়ে সেই টকাখিনি লাভ কৰিব গতিকে আজিলৈ ইনফৰমেশনটো ইমানেই পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ